সায়াঘন সৰলৰে পাত জিৰ জি। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি এভাগ অনুষ্ঠানলৈ যাব ওলাইছোঁ। সাজ পোছাক দেখি গম পাইছে চাগে বাৰু। আজি আমাৰ নগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদৰ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত এটা দিন যোৱা কাৰ্যসূচীৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেই প্ৰশিক্ষণত আমাক বক্তৃতাৰ প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ দিছে। তদুপৰি বৰগীতৰ কাৰণে, দিহানামৰ কাৰণে, কবিতা আবৃত্তিৰ কাৰণেও আদি প্ৰশিক্ষণৰ ব্যৱস্থা আছে। আজি এই অনুষ্ঠান ভাগৰ যিভাগ অনুষ্ঠান সদৰ আঞ্চলিকৰ বিষয়ববীয়াসকলৰ নেতৃত্বত অনুষ্ঠিত হ'ব, তাৰ কিছু প্ৰশিক্ষণৰ দৃশ্যাৱলী আৰু তাৰ বিষয়সমূহ আজি আপোনালোক সমস্তলৈ আগবঢ়াম। তাত কেনেকৈনো বক্তৃতা উঠি অহা যুৱ প্ৰজন্মই দিব লাগে বা এটা দিহানাম পৰিৱেশন কৰোঁতে কোনখিনি নিয়ম নীতি পালন কৰিব লাগে, এইখিনি কথা আলোচনা কৰা হ'ব বা কবিতা আবৃত্তিৰ সম্পৰ্কীয় প্ৰশিক্ষণ হ'ব। তাৰ চমু কিছু বস্তু আমি প্ৰচাৰ কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু লগতে এভাগ কথা প্ৰকাশো কৰোঁ দেই। প্ৰশিক্ষণ বুলি ক'লে যিহেতুকে বা কৰ্মশালা বুলি ক'লে যিহেতুকে এটা ভিডিঅ'ৰ মাধ্যমেৰে সমস্তখিনি কথা প্ৰকাশ কৰাটো একেবাৰে সম্ভৱ নহয়। তথাপিতো কিছু কথাহে প্ৰকাশ কৰা হ'ব। পৰৱৰ্তী কালত এনেকুৱা প্ৰচেষ্টা আৰু হাতত লোৱা হ'ব। গতিকে আজি এই অনুষ্ঠান ভাগলৈ আমিও যাব ওলাইছোঁ। গতিকে সেইখিনি বাৰ্তাকে আপোনালোক সমস্তলৈকে প্ৰেৰণ কৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তোহাৰি চৰণকো ৰে নশতকতি বাৰ একো কৰোঁ প্ৰণাম। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও সদৰ আঞ্চলিক শাখাৰ বাল সমস্তই দিয়া আজ্ঞাবাহী এজন সেৱক। বৰ্তমান আমি সদৰ আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছোঁ। আমি এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ্য আৰু উদ্দেশ্য তথা গুৰুজনাৰ নীতি আদৰ্শ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে ভিতৰৰ এটি কাৰ্যসূচী হ'ল শংকৰী সংস্কৃতি আৰু সাহিত্যৰ কৰ্মশালা। আমি এই সাহিত্যৰ সংস্কৃতি কৰ্মশালা ভাগ আয়োজন কৰাৰ মূল উদ্দেশ্যই হ'ল যে আমি যাতে আমাৰ উঠি অহা নৱন প্ৰজন্মক শংকৰী সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি কিছু আভাস দিব পাৰোঁ। তেওঁলোকেও যাতে গৌৰ ধৰ্মৰ আচৰণ কৰিব পাৰে, এই উদ্দেশ্যে আমি 4জনা বাপ আইক প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আজি আমি সেই কাৰ্যসূচী ভাগৰ আয়োজন কৰিবলৈ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ জাতুপতি। কৃষ্ণ আমি যিকেইগৰাকী প্ৰশিক্ষকক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলক আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। বৰগীতৰ কাৰণে আমাৰ নগাঁও জিলা শাখাৰ শংকৰী বিদ্যালয়ৰ অধ্যক্ষা বন্তি বৰদলৈক আমি আমন্ত্ৰণ কৰিছোঁ। দিহানামৰ কাৰণে আমাৰ চতুৰ্ভুজ আঞ্চলিকৰ শ্ৰী বিমান গাঁওখোৱা বাপক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতে এই বিষয়ত বহুতখিনি অভিজ্ঞতা আছে আৰু সকলোখিনি অভিজ্ঞতা তেখেতে ইয়াত প্ৰকাশ কৰিব, যাতে আমাৰ সকলো আই আৰু যুৱক যুৱতী ইয়াৰ পৰা উপকৃত হয়। বক্তৃতাৰ কাৰণে আমি খাইজ্যোতি স্কুলৰ বিষয় শিক্ষক তথা আমাৰ শংকৰী তথা ঘোষাৰ ব্যাখ্যাকাৰ শ্ৰীযুত পবিত্ৰ বৰা বাপক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত পাঞ্চজন্য আঞ্চলিকৰ সংগী আৰু খাইজ্যোতি স্কুলৰ বিষয় শিক্ষক। তেখেতে বক্তৃতা দিবলৈ যাওঁতে কিমানখিনি জ্ঞান আহৰণ কৰিব লাগে আৰু
নিজৰ সাজ পোছাকৰ পৰা আদি কৰি গোটেই বিষয়বস্তুটোক কেনেকৈ গভীৰতালৈ যাব পাৰি সেই বিষয়ে সকলোকে তেখেতে আঁতিগুৰি মাৰি শিকাব। কবিতা আবৃত্তিৰ কাৰণে পুৰুষোত্তম আঞ্চলিকৰ তথা চকলাঘাট হায়াৰ ছেকেণ্ডেৰীৰ উপাধ্যক্ষা শ্ৰীযুতা দীপ্তি বৰা আইক আমন্ত্ৰণ কৰি আনিছোঁ। কৃষ্ণ। প্ৰথমতে আজি কৰ্মশালাৰ উদ্যোক্তা মণ্ডলীলৈ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ যে তেওঁলোকে ইমান এটা কম সময়ত আৰু এটা কম পৰিসৰৰ মাজতো এইকেইজন ছাত্ৰ ছাত্ৰীক যুগুত কৰাই এনেকুৱা এটা সুব্যৱস্থা কৰিলে, যাৰ কাৰণে সাহিত্য শাখাৰ যথেষ্টখিনি উপকৃত হ'ব আৰু লগতে আমাৰ উঠি অহা প্ৰজন্ময়ো ইয়াত আগভাগ লৈ আগবাঢ়ি যাব, গুৰুজনাৰ আদৰ্শক, নিজৰ মাতৃভূমিক, নিজৰ দেশখনক, নিজৰ সংস্কৃতিখিনিক আগুৱাই নিব পাৰিব। এতিয়া আমি মূল বিষয়লৈ আহিম, বক্তৃতা। কবিতা যেনেকৈ এটা আৰ্ট হয়, কলা, বক্তৃতাও এটা কলা। কিন্তু ইয়াত মই কথাখিনি সামগ্ৰিক ৰূপত ক'ম, কাৰণ বক্তৃতা দিবলৈ যাওঁতে এই কণমানিজনীও দিব, এই আমাৰ সভাপতি সম্পাদক বাপজনেও দিব, বক্তৃতা চবেই দিব। এই বক্তৃতা দিওঁতে অভিভাৱকসকলেও নিজৰ ছাত্ৰ ছাত্ৰীক, নিজৰ সন্তানক ঘৰত বক্তৃতা দিয়ে নহয়, দিয়েতো। এয়াও বক্তৃতা, খালি তাৰ পৰ্যায় বেলেগ বেলেগ, তাৰ ভাগসমূহ বেলেগ বেলেগ। কেতিয়া আমি নীতিসূচক বক্তৃতা দিম, কেতিয়াবা আকস্মিক বক্তৃতা দিম, কেতিয়াবা ধৰ্মানুষ্ঠানত দিম, কেতিয়াবা ৰাজনৈতিক প্ৰেক্ষাপটত, কেতিয়াবা স্কুল কলেজ বিদ্যালয়ত, কেতিয়াবা এখন ডাঙৰ কাজিয়া হৈ আছে তাতো বক্তৃতা দিবলগীয়া হ'ব। কাজিয়াখনক মীমাংসালৈ আনিবলৈ, এটা সন্তোলনলৈ আনিবলৈ তাতো বক্তৃতাৰ প্ৰয়োজন আছে দেই। এইটো কোৱা নাই যে ৰবা শ্ৰদ্ধাৰ কাজিয়া কৰা সকল তেনেকে আৰম্ভ নহয় খালি। তাৰমানে কি ক'ব বিচৰা হৈছে, বক্তৃতা মানে এটা কলা, এটা আৰ্ট, যিটো ক'ব পৰা। সেই ক'ব পৰাটোৱে বক্তৃতা। সকলোকে ক'বলৈ নিদিয়ে নহয়, এই ক'বলৈ দিয়া কেইজনক মাতি অনা হ'ল, তেওঁলোকে ক'ব। আমি প্ৰথমতে কাপোৰযোৰলৈ চাম। কাপোৰযোৰলৈ এতিয়া ধৰি লওঁ, এই কণমানি শিশুকেইটাই ধুতিখন পিন্ধি আহিছে নহয়, আজি লং পেণ্ট পিন্ধি অহা নাই, কিন্তু হাফ পেণ্টটো পিন্ধি অহা নাই, হয়, গেঞ্জিটো পিন্ধি অহা নাই। এই কণমানি শিশু ছোৱালীকেইজনীও সেই কিবা ছোৱালী মানুহে পিন্ধাবোৰ আৰু পিন্ধি অহা নাই, নাই পিন্ধা, এযোৰ জাতীয় পোছাক পৰিধান কৰি আহিছে। বক্তৃতাৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাত এইটো গুৰুত্বপূৰ্ণ বিষয়। ইয়াত আৰু এটা বিষয়, সেইটো হৈছে যে আমি কোনটো প্লেচত, মানে কোনটো অনুষ্ঠানত আমি কথাখিনি ক'বলৈ যাম। হ'ব, এতিয়া ক'বলৈ যাওঁতে এই যে ড্ৰেছযোৰৰ কথা যে ক'লো, ড্ৰেছযোৰ স্কুললৈ গ'লে যেনেকে ইউনিফৰ্ম, নহয় জানো, ধৰ্মীয় অনুষ্ঠানলৈ আহিলে সংস্কৃতিৰ আমাৰ যিটো ড্ৰেছ পোছাক সেইযোৰ, আৰু যদি আমি কিবা কম্পিটিশ্যনত গৈ আছো তেন্তে হ'লে কোট টাই যি পিন্ধিবলগীয়া আছে, খালি বিষয়টোৰ লগত জড়িত থাকিব লাগিব। এইটো নহয়, ক'ব গৈছো শংকৰদেৱৰ বিষয়ে, ক'ব গৈছো কীৰ্তন দশম ভাগৱত বৰগীতৰ বিষয়ে, তেতিয়া কিন্তু প্ৰতিযোগিতাই হওক লাগিলে, তেতিয়াহ'লে এই লং পেণ্ট চাৰ্ট পিন্ধি গ'লে নহ'ব। এই উদাহৰণ ধৰি লোৱা, তোমালোকৰ স্কুলত কিবা এটা অনুষ্ঠান পাতিছে, তাত এতিয়া বক্তৃতাৰ কাৰণে তোমালোকৰ কোনোবা এজনক, ল'ৰাই হওক ছোৱালী হওক, মানে এটা চিনাক্তকৰণ কৰিছে যে এওঁ বক্তৃতা এটা দিব অনুষ্ঠানটোত। এতিয়া চিলেক্ট কৰা হৈছে শংকৰদেৱৰ বিষয়ে দিব, তেতিয়া কিন্তু শংকৰদেৱৰ বিষয়ে বক্তৃতাক দিবলৈ যাওঁতে সেইকণ সময়ত স্কুলৰ বাধ্যতামূলক ইউনিফৰ্মযোৰ পিন্ধিলে নহ'ব, লং পেণ্ট চোলা পিন্ধিলে নহ'ব। তেওঁ তেতিয়া কি পিন্ধিব লাগিব, ধুতিখন পিন্ধিব লাগিব। ছোৱালী মানুহ হ'লে চাদৰ মেখেলা পিন্ধিব লাগিব। এইযোৰ হৈছে পোছাক,
হ'ল মনত থাকিব ন লগতে যদি শংকৰদেৱৰ বিষয়ে ক'বলৈ যোৱা হৈছে তেতিয়াহ'লে আমি আকৌ অলংকাৰো ঢেৰ পিন্ধো নহয় ছোৱালীখিনিয়ে ল'ৰাখিনিয়ে এই আজিকালি ল'ৰাৰ পৰা কিবা ডাঙৰ ডাঙৰ খাৰু পিন্ধিব লাগিছিল তই পিতলৰ এনে কি হয় নিজেতো পিন্ধি নাপালোৱে বাৰু এই ঘড়ীটোৰ বাদে বেলেগ গাত একোৱেই নাই আৰু আমাৰ কাপোৰ কেইটাক বাদ দিয়ে এই যে এইবোৰ পিন্ধে কিবা কিবি এইবোৰ হাতত থাকিলে নহ'ব ল'ৰাই হওক ছোৱালীয়ে হওক বৰগীত পৰিৱেশন কৰিবলৈ জানে বা বৰগীতৰ বা শংকৰদেৱৰ বা এনেকুৱা গুৰুৰ বা আধ্যাত্মিকতা বা ভগৱান ৰিলেটেড কথা ক'বলৈ যাওঁতে একদম টিকটিকীয়াকৈ ৰঙাকৈ লিপষ্টিকখিনি ছোৱালীজনীয়ে ঘঁহি যাব নোৱাৰিব বুজি পাইছে নে নাই বুজিছা গামোচাখন লাগিব কম্পালচৰি বাধ্য গামোচাখন লাগিব পাৰিলে চেলেং এখন ল'লেও ভাল লগত ছোৱালীখিনিৰ কথা কৈছো ল'ৰাইটোতো ল'বই ধুতিখন পিন্ধিব আমি কুৰ্তাটো পিন্ধো মইতো তোমালোকক আৰু এটা কথা শিকাই থৈ যাম এই যে কুৰ্তাটো আমি এতিয়া পিন্ধি আছো মই যে এইটো কোনো ধৰ্মীয় অনুষ্ঠান নহয় কাৰণে মই এই কুৰ্তাটো পিন্ধি আছো বুজি পাইছা যদি স্পেচিয়েলি মানে বিশেষকৈ যদি মই আজি শংকৰদেৱৰ বিষয়ে ক'লোহেঁতেন মই কুৰ্তাটো খুলি থলোহেঁতেন মই চেলেং গামোচা লৈ আহিছো নহয় দেখিছা চেলেং গামোচা গামোচাখনো দেখিছেনে নাই কি মোৰ ঘৰত গামোচা নাই বুলি ভাবিছা নেকি ঢেৰ আছে তেনে দেখিলে ঢেৰ পাই থাকো বুজিছা কিন্তু এইখন লৈ আহিছো অকমানিকা ফুল এফালে ফুল থকা এইপিনে নাই উদং তাৰ কাৰণ এটা আছে কাৰ কথা ক'বলৈ গৈছো শংকৰদেৱৰ বিষয়ে ক'বলৈ গৈছো গীতা ভাগৱত ডাঙৰ ডাঙৰ কথা বা কিবা এটা কাহিনী ক'বলৈ গৈ আছে শংকৰদেৱে লিখা কিবা নাটক এখনৰ কাহিনী এটা ক'ব গৈছা এনেকুৱা বিষয় তেতিয়া এই বেছি ৰং বিৰং নহ'ব দেশযোৰ মাৰ্জিত হ'ব লাগিব হ'ল মাৰ্জিত মানে ডাঙৰ মায়ে একদম বাকচৰ পৰা উলিয়াই দিছে দেউতাৰ দৰা বৰ্ণৰ গামোচাখন তুমিও পচন্দ কৰিছা সেইখন ল'লে নহ'ব তেতিয়া আমি চাম বক্তৃতাত দিবলৈ যাওঁতে প্ৰথমতে কি কৰিব ষ্টেজৰ ওপৰত উঠি বা সেই আসনখনলৈ গৈ ষ্টেজলৈ উঠি মাইকটো সুবিধাজনক ঠাইত লৈ এই সাৱধান পজিশ্যন নহয় আৰু বক্তৃতা কৈছো ন বক্তৃতা কথা কোৱা এটা কলা এটা সাৱধান পজিশ্যনত নমস্কাৰ মই আজি আমুকটো বিষয় ক'বলৈ আহিছো সেই আকাশলৈ চাই নহয় বা ঘৰত যে আমি 3টা পেজৰে মুখস্থ মাতি আছিলো নহয় সেই মুখস্থখিনি ইয়াত মুখস্থ গাবলৈ অহা নাই সাৱধান পজিশ্যন আহিব নমস্কাৰ মই আজি ইমানখিনি কথা ক'বলৈ আহিছো শংকৰদেৱ আমুকত জন্ম হৈছিলে শংকৰদেৱে আমুকটো কামত এতিয়া কৈছে এনেকে নহয় বুজিছা প্ৰথমত এইটো পোৱা নোপোৱা বেলেগ কথা পালেওতো পাইছা নাপালেওতো ক'বই লাগিব প্ৰথম অৱস্থাতে ঈশ্বৰৰ নাম কৰিবা যদিহে এইটো আমি ধৰ্মীয় অনুষ্ঠানৰ কথা কৈছো নহয় জানো ঈশ্বৰৰ নাম কৰিবা যিহেতুকে আমাৰ শংকৰ সংঘৰ আদৰ্শ আছে গুৰুক আগস্থান দিয়ে সেইকাৰণে আমি তালত প্ৰসংগ ৰাখি এষাৰ কথা ক'লেও হ'ল মনত ৰাখি লোৱা জানাই চবে দেই কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাইকৰ ওচৰলৈ যাম যায় যদি ধৰিবলগীয়া হয়তো উপায় নাই তেতিয়াহ'লে হাতখন এনেকে দেই নমস্কাৰ নাই তেতিয়া কাৰণ এখন ধৰ্মীয় অনুষ্ঠান তুমি কাৰ বিষয়ে ক'বলৈ গৈছা শংকৰদেৱৰ বিষয়ে কাৰ বিষয়ে ক'বলৈ গৈছো মাধৱদেৱৰ বিষয়ে গুৰুৱে লিখা বিভিন্ন নাটক এখনৰ বিষয়ে বৰগীতৰ বিষয়ে বা বৰগীত পৰিৱেশন কৰিবলৈও গৈছা স্কুলেই হওক লাগিলে কিবা কম্পিটিশ্যনেই হওক যদিহে এনেকুৱা বিষয় পৰিৱেশন কৰিবলগীয়া হয় তাত নমস্কাৰ নাহিব তাত গুৰুৰ বন্দনাই 2টা অৱস্থাত প্ৰথম বাক্যটো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মনত থাকিব এইটো আৰু যদিহে মুখস্থ ৰাখিব পাৰি তেতিয়াহ'লে ধুনীয়াকৈ চকুজোৰ মুদি জয় গুৰু শংকৰ সৰ্বগুণ আকৰ যা কেৰি নাহিকে উপাম তোমাৰি চৰণক ৰেণু শতকোটি বাৰেক পঢ়ু প্ৰণাম বাৰেক পঢ়ু প্ৰণাম কিন্তু মনত ৰাখিবা
এই যিটো ভতিমা আমি গালো এতিয়া নোৱাৰিলে নালাগে নোৱাৰিলে নালাগে যদি গোৱা শব্দত যাতে ভুল নহয় কেতিয়াবা জয় গুৰু শংকৰ সৰ্বগুণ নাকৰ যাকে নাহিকে উপামথাত উপায় সন্তস্ত হৈ আহি গ'ল উপায় যাকে নাহিকে উপায় তুহাৰ চৰণত হ'ল তুহাৰ চৰণত ৰেণু শতকোটি বাৰ এক কৰো প্ৰণাম গতিকে এই এনেকুৱা শব্দ কেইটা ভুল হ'ব নোৱাৰিব বুজি পাইছা মানে বানান কেইটা যিকেইটা বৰ্ণ আছে নহয় জানো এই বৰ্ণ কেইটা ভুল হ'ব নোৱাৰিব যদি নোৱাৰিছা মনত ভয় আছে সংশয় আছে পৰিৱেশন নকৰিবা যদি কৰিছা 100% কনফিডেন্স থাকিব লাগিব যে এইটোৱে শুদ্ধটো হয় হ'ব এই এনেকে প্ৰথম আৰম্ভণি পিছত এই দুটা কোৱা হ'ল কোৱা হোৱাৰ পিছতে তেতিয়া সম্বোধন কৰিব লাগিব সমস্তখিনি আছে নহয় ওচৰত তেওঁলোকক লৈ সম্বোধন কৰিব লাগিব এটা কথা যিকোনো বিষয়ত বক্তৃতা দিবলৈ যাওঁতে সম্বোধন কৰোঁতে এই বুলি নাভাবিবা যে ইয়াত বাকী চব মোৰ সমনীয়া বহি আছে ল'ৰা ছোৱালী থাকিব ন তোমালোকৰ সমনীয়াখিনি গতিকে আজি মই ডাঙৰ আৰু মই আজি ক'বলৈ আহিছোঁ এই ভাৱটো মনলৈ আহিবলৈ নিদিবা বুজি পাইছা এই ভাৱটো মনলৈ আহিবলৈ নিদিবা সেইখিনি সময় দুটা বস্তু কি লৈ যাওঁ দুটা বস্তু মনত ৰাখিব লাগিব প্ৰথমটো হ'ল যে মই যিখিনি কথা কম ইয়াত থকা চবেই জানে সেইখিনি কথা গতিকে মই ভুলকৈ ক'ব নোৱাৰিম দ্বিতীয়তে মই যিমানখিনি জানো মোতকৈ বহুত বেছি জানে সন্মুখত থকা সকলে লাগিলে একোৱেই নাজানো কিন্তু ভাৱটো সেইটো হ'ব লাগিব প্ৰথম কথা দ্বিতীয়তে আৰু এটা আকৌ ভাৱ মনত ৰাখিব লাগিব এই ভয় ভাৱটো আহিব নালাগিব বোলে এতিয়া মই ছাৰহঁতৰ আগত কেনেকে কণমান ডাঙৰ ডাঙৰ মানুহ বহি আছে বুজি পাইছানে নাই এই ভুল হৈ যাব নেকি এইটো আকৌ এই ভাৱটো আহিব নালাগে সেইকণ সময়ত ভাৱটো এইটো কৈ আহি ল'বা যে যত যি জানো মই জানো এইসকল চবেই মোৰ কথা শুনিবলৈ আহিছে যত যি জানো মই জানো মই কোৱাখিনি এতিয়া তেওঁলোকে শুনিবলৈ আহিছে ইয়াৰ পৰা আমি দুটা বস্তু হ'ল আমাৰ যিটো নেকি নাৰ্ভাছ ফিলটো কনফিডেন্স লেভেলটো আমাৰ হাই হ'ব নাৰ্ভাছটো আমাৰ নাইকিয়া হ'ব এই ভাৱটো মই প্ৰথমতে কি ভাবিব লাগিব যে মই যিখিনি কথা ক'ম ইয়াত থকা চবেই জানে আৰু মোতকৈ বেছিকে জানে যাৰ কাৰণে মই ভুল কৰিব নোৱাৰিম আৰু লগতে এইটো ভাবিব লাগিব পিছত যে মই যিখিনি ক'বলৈ আহিছোঁ সেইখিনিহে শুনিবলৈ আহিছে নহ'লে ভয় ভাৱ এটা থাকিব নহয় ভয়তে আকৌ ভুল হ'বগে সেই ভয়ৰ পৰা যাতে ভুল নহয় তাৰ প্ৰতিও সচেতন থাকিব লাগিব আমি সম্বোধন এতিয়া কেনেকৈ কৰিম আমি প্ৰথমতে কি কৰিলোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম অথবা গুৰু ভতিমা পৰিৱেশন কৰাৰ পাছত এইবুলি নহয় শ্ৰদ্ধাৰ আজি উপস্থিত লোকসকল মুখস্থ কৰি যোৱা আছিলে ন ঘৰত সেই তেনেকে মুখস্থ মাতিলে নহ'ব মুখত এটা হাঁহি থাকিব লাগিব মুখত এটা এই মুখমণ্ডলত এটা শ্ৰদ্ধাসূচক প্ৰতিবিম্ব ইয়াত থাকিব লাগিব ধুনীয়াকৈ শ্ৰদ্ধাৰ আজি উপস্থিত বিজ্ঞসকল জ্যেষ্ঠসকল মোৰ শিক্ষাগুৰুসকল মোৰ সমনীয়াসকল সকলোলৈকে প্ৰথমতে শ্ৰদ্ধা অৰ্পণ কৰিছোঁ আৰু আজি মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে কিছু কথা আপোনালোকৰ জ্ঞাত হোৱাৰ পাছতো প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ এই এনেকুৱাকৈ এটা মুখমণ্ডলত এটা আনন্দৰ ভাৱ লগতে এটা শ্ৰদ্ধাসূচক ভাৱ থাকিব লাগিব একদম ৰুথ হৈ নহ'ব ইফালে কান্দি আছে আৰু চকু পানী বৈ আছে এনেকে নহ'ব বুজি পাইছা মানে সেইটো এনেকেই ক'বা এনেকে শিকাই আছিলে নহয় পিছফাললৈ অলপ আগলৈকে বুজি পাইছা নাই
সেইখিনি সময় এইখিনি কৰিব নালাগে একদম শ্ৰদ্ধা সহকাৰে মুখত এটা সুন্দৰ হাঁহি লৈ তেনেকে কথাখিনি ক'বলৈ যাতে তোমাৰ কথাখিনি শুনোতাজনে শুনিয়ে থাকিবলৈ মন কৰে বুজি পাইছা সেইটো হৈছে আৰ্ট সেইটো কলা সেইটো আহি লোৱাৰ পাছত আমি ধৰি লওঁ শংকৰদেৱৰ বিষয়ে কম ধৰি লওঁ বৰগীতৰ বিষয়ে কম ধৰি লওঁ গীতা ভাগৱত বা কোনোবা এটা ঘোষাৰ বিষয়ে কম গুৰু চৰিত্ৰৰ বিষয়ে কম কিবা এটাতো কম নহয় জানো আমিতো এতিয়া ধৰ্মীয় অনুষ্ঠান বা এনেকুৱা কিবা এটা অনুষ্ঠানত গৈ লৈ পেলাই বক্তৃতা দিবলৈ গৈ এতিয়া অলপ দিনৰ আগতে পাকিস্তান ইণ্ডিয়া যুদ্ধ হৈ গৈছিলে তাৰ কথাটো ক'বলৈ নাযাওঁ যাম জানো নাযাওঁ নহয় আমি কি ক'বলৈ যাওঁ আমি আমাৰ সেই পৰিৱেশটোৰ লগত সামঞ্জস্য ৰখাকৈ তাৰমানে এটা সম্পৰ্ক ৰিলেটেড বস্তু এটাহে কমকে নহয় জানো গতিকে আমি সেই বস্তুখিনি তেনেকৈ প্ৰেজেণ্ট কৰিম সেই যেতিয়া কথাখিনি কওঁতে কথাখিনি কৈ থকাৰ মাজে মাজে কোনটো সময়ত কোনটো বিষয় কৈছো এই অলপ আগতে আমাৰ বাইদেৱে শিকাইছিলে নহয় আমাক যে কবিতাৰ প্ৰতিটো শাৰীত সেই শাৰীটোৰ ভাৱমূৰ্তিটো প্ৰকাশ হ'ব লাগিব মুখমণ্ডলৰ দ্বাৰা কণ্ঠৰ দ্বাৰা নহয় জানো ঠিক একেদৰে এটা বিষয়ত বক্তৃতা দিবলৈ যাওঁতে বক্তৃতাৰ বিষয়টোৰ লগত নিজৰ মুখমণ্ডল নিজৰ হাতৰ ভংগিমা প্ৰকাশিত হ'ব লাগিব এনেকে থাকিলেই নহ'ব আৰু বা মাইক্ৰ' সন্মুখত আছে হাঁহি আছে ধুনীয়াকে কৈ আছে নহ'ব হাতখনে তেনেকে আহিব লাগে এই এনেকে বক্তৃতাখিনি মাজলৈ যাবলৈ অৰ্থাৎ কথাখিনি যেতিয়া আমি কৈ থাকোঁতে বক্তৃতাৰ কথাখিনিৰ লগত আমাৰ মুখমণ্ডলৰ সেই ভংগিমাখিনি আৰু হাতৰ মুদ্ৰাখিনি প্ৰকাশ হ'ব লাগিব বুজি পাইছা আমি এইখিনি প্ৰকাশ কৰিব লাগিব এই বক্তৃতাটোৰে যদি আমি শেষলৈ আহোঁ তেতিয়াহ'লে শেষতো তেনেকৈ কিছু কথা যিখিনি লিখি লৈ গৈছা মুখস্থ কৰি লৈছা সেইখিনি প্ৰকাশ কৰিব লাগিব মানে ক'ব লাগিব কোৱাৰ পাছত যিহেতুকে শংকৰদেৱৰ বিষয়ে কৈছা তেতিয়া শংকৰদেৱৰ বিষয়ে যেতিয়া ক'বলৈ যাবা তেওঁৰ যিকোনো এটা মহৎ আদৰ্শ মহৎ গুণানুকীৰ্তন থকা কিছু কথা তাত প্ৰকাশ কৰিব লাগিব যে তেওঁ 12 বছৰ বয়সলৈকে ইমানখিনি কৰিলে আৰু সেইজন গুৰুৱে 119 বছৰ জীয়াই থাকি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে সত্ৰ সংগতিৰ আৰম্ভণি কৰিলে ভাগৱত কীৰ্তন দশম আদি অনুবাদ কৰিলে নিজে লিখিলেও 6খনকে নাটক লিখিলে চীনযাত্ৰা নাটক লিখিলে আৰু সমস্তখিনি লিখি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মাধ্যমেৰে একশৰণ হৰিনাম ধৰ্ম প্ৰতিষ্ঠা কৰালে আৰু জাতিটোৰ সংস্কাৰ কৰালে সকলোকে একতাৰ ডোলেৰে বান্ধিলে আৰু সেইজন গুৰুৰ আমি সদায় প্ৰণিপাত কৰোঁ তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হওঁ তেখেতৰ আদৰ্শক আমি চিৰযুগমীয়া কৰি আগুৱাই লৈ যাবলৈ আমি উঠি অহা প্ৰজন্মই এটা প্ৰয়াস কৰা উচিত বা আমিও সেই পথতে আগবাঢ়ি আছো এনেধৰণৰ গুৰুজনাৰ বন্দনা তাৰমানে গুৰুজনাৰ প্ৰশংসা কৰাৰ লগতে নিজে কোৱা কিছুমান এডভাইচ পৰামৰ্শ সেইবুলি নাভাবিবা মই ইমান সৰু পোৱালিটোৱে সৰু ছোৱালীজনীয়ে মই কেনেকৈ ইমান ডাঙৰ এডভাইচ দিম সেইটো নাভাবিবা মনত কৈছিলো না যে মই যিখিনি কম না আজি চবে শুনিবলৈ আহিছে ইয়াত হ'ব গতিকে সেই ভাৱটো ৰাখিব লাগিব না গতিকে সেইটো কথা ক'ব লাগিব যে গুৰু আদৰ্শক আমি এনেকৈ উঠি অহা প্ৰজন্মই আগুৱাই লৈ যাব লাগিব আমি এইখিনি মানি চলিব লাগিব উদাহৰণ দিব পাৰা যেনেকৈ চক্ৰেটিছৰ কথা আজি পৃথিৱীত চিনি পায় কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যিমানখিনি পৃথিৱীয়ে জানিব লাগিছিলে সিমান পৃথিৱীয়ে নাজানে যাৰ কাৰণে আমিয়ে জগৰীয়া আমি সিমান প্ৰচাৰ প্ৰসাৰ কৰা নাছিলো আজিৰ পৰাই আমি যিমানখিনি পাৰোঁ প্ৰচাৰ প্ৰসাৰ কৰাত গুৰুত্ব দিম গতিকে আমি সকলোখিনিয়ে সেই গুৰুৰ আশ্ৰয় লৈ গুৰু আদৰ্শক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰা উচিত সেয়েহে আজি মোৰ এই ক'বলগীয়া কথাখিনিৰ অন্তত মোৰ বক্তৃতা ভাগৰ অন্তত তোমালোকে ক'বা সেইখিনি কথা বক্তৃতা ভাগৰ অন্তত তেখেতৰ গুণানুকীৰ্তন কৰি তেখেতৰ ৰচিত তেনেকুৱা কিবা কোট আছে নেকি তেনেকুৱা পদ আছে নেকি মুখস্থ কৰি ল'ব পাৰা সেইটোও ল'ব পাৰা আৰু নহ'লে সেইজন গুৰুক আগস্থান দিবৰ কাৰণে পৰৱৰ্তী কালত মাধৱদেৱে দামোদৰদেৱে ভক্তদেৱে আদিসকলে যিখিনি পদত লিখিছিলে সেই কথাও ক'ব পাৰা তেনেকুৱা এটা পদো ল'ব পাৰা তেনেকুৱা লৈ পেলাইও এই বক্তৃতাটোৰ সামৰণি মাৰিব পাৰিবা
বুজি পাইছা এতিয়া যদি তোমালোকে ধৰিলে কৃষ্ণৰ বৰ্ণনা দিবলৈ কৈছে কৃষ্ণ একদেৱ দুখহাৰী কালৰ মায়া দি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সেইবুলিও ক'লা সেইটো কৃষ্ণক আগস্থান দিয়া হ'ল ভগৱান কৃষ্ণদেৱ পিছত আকৌ গুৰুক আগস্থান দিব লাগিব নহয় আনো যদি নাজানা শ্ৰীমন্ত শংকৰ হৰি ভকতৰো জানা যেন কল্পতৰো ইয়াত ভুল নকৰিবা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰো তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু বুজি পাইছা কি কৈছো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰো জানা যে নকল্পতৰো জানা যে নকল্পতৰো নহয় জানা যে কল্পতৰো জানা যে নকল্পতৰো কৈ দিয়া যায় এতিয়া নতো গুচি আহে ন নকল্পতৰো হৈ যায়গে তেতিয়া আকৌ কল্পতৰো নকল্পতৰোহে হ'বগে সেইকাৰণে মই প্ৰথমবাৰ কৈ আছো শব্দ কেইটা উচ্চাৰণ কৰোঁতে স্পষ্টতা আৰু তাৰ বৰ্ণৰ শুদ্ধতা একদম গুৰুত্বপূৰ্ণ বিষয় এনেকে কৈ তেওঁৰ ওচৰত প্ৰণিপাত জনাবা আন নহ'লেও পাৰিটো ডাঙৰ ডাঙৰ ঘোষা লৈ ল'বা মুখস্থ কৰি সলসলীয়া কৰি থৈ দিবা লৈ আৰু যদিও নোৱাৰিছে একে সহজ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰো তাহান্ত বিনাই নাই 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 নাহি 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 নহয় আৰু কিতাপত চাবচোন নাহি নাহি নাই 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 আছে তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শেষত আও হৰি আও ৰাম শেষত সেইবুলিও ক'ব পাৰা ইয়াকে কৈ গুৰুদেৱ নাম ভকতৰ চৰণত কি ক'বা ইয়াকে কৈ মোৰ বক্তব্যৰ অন্তত গুৰুদেৱ নাম ভকতৰ ওচৰত সেইবোৰ ডাঙৰ ডাঙৰ কথা পাছত মনত পেলাই ল'বা দৰকাৰ হ'লে মোলৈ ফোন কৰি ল'বা গুৰুদেৱ নাম ভকতৰ ওচৰত প্ৰণিপাত জনাই আজি বক্তৃতা অনুষ্ঠান ভাগ ইমানতে ইতি পেলাইছো সেই এনেকে কৈ মূৰ দুদুৱাই ইতি পেলাইছো আজি এইখিনিকে কৈ ইতি পেলাইছো এনেকে নহয় আৰু ইতি পেলাই আপোনা আপুনি সিৰ দুখ খাব লাগিব বুজি পাইছা এনেকে মাথাটো দুখ খাব লাগিব লগতে যদি ফোনটো লৈ আছে এইটো লৈ আছে তেতিয়াহ'লে ইয়াক লৈ পেলাইও অকণমান তললৈ আঁচ দিব পাৰিবা হ'ব এই এনেকে কৈ যদি ধৰ্মীয় অনুষ্ঠান বক্তৃতা দিবলৈ ওলাইছা তেতিয়াহ'লে তেনেকৈ কৈ সামৰিব লাগিব মোক এতিয়া তোমালোকৰ মাজত এতিয়া এটা ডেমো দিব লাগিব কোন আহিবা মাত্ৰ 2 মিনিটৰ কাৰণে ৰূপালী জোনাক ছায়াঘন সৰলৰে পাত জিৰ 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 জুৰিৰে পাৰত পামনে মই পামনে তোমাক কামেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে হাই মায়াময় ৰূপালী জোনাক ছায়াঘন সৰলৰে পাত জিৰ 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 জুৰিৰে পাৰত পামনে মই পামনে তোমাক ইমান ধুনীয়াকে গালে ঈশ্বৰে কৃপা কৰক আৰু আগবাঢ়ি যাওক গতিকে যিটো এইখিনি কৰি আছে এতিয়া তেওঁ অকণমান নাৰ্ভাছ হ'লে মোৰ পেৰেণ্টছক এইটোৱে ৰিকুৱেষ্ট কৰিম যাতে যিটো কলা আছে এইটো এটা বৰ ডাঙৰ আৰ্ট এইটো কিন্তু ঈশ্বৰৰ কৃপা আহে দেই এইটো আমি নিজে বনাই ল'ব পৰা বস্তু নহয় গানটো গাব পৰাটো সুৰটো তাক প্ৰকাশ কৰিব পৰাটো যিটো লয়ত আমি পৰিৱেশন কৰোঁ তেওঁ ইমান ধুনীয়াকৈ গালে এইটো কিন্তু ঈশ্বৰৰ কৃপা গতিকে মই তেওঁৰ অভিভাৱকসকলে এইটোৱে অনুৰোধ কৰিম যাতে এই সাধনাটো কেতিয়াও তেওঁক যে বঞ্চিত নকৰে তাৰ পৰা তাক আগুৱাই লৈ যাওক কাৰণ এইটো নহয় যে প্ৰত্যেকজন ডক্টৰৰ ল'ৰা ছোৱালীয়ে ডক্টৰ হ'ব লাগিব শিক্ষকৰ প্ৰত্যেক কাৰণে শিক্ষকে হ'ব লাগিব তেনেকুৱা কথা
তেওঁ যদি কলাত মানে ক'ব পাৰে তেতিয়াহ'লে আজি আমি যেনেকে বিষ্ণু ৰাভাক যেনেকে চিনি পাওঁ, জ্যোতিপ্ৰসাদক যেনেকে চিনি পাওঁ, ভূপেন হাজৰিকাক যেনেকে চিনি পাওঁ, ক্ৰিকেটাৰ সকলকো যেনেকে চিনি পাওঁ, বেয়া হিচাপে হিটলাৰকো যেনেকে চিনি পাওঁ, লাডেনকো যেনেকে চিনি পাওঁ, গতিকে আমি কেনেকে চিনি পাইছো, গতিকে এইটো যাতে থাকে। আৰু সেইকাৰণেই মই অভিভাৱকক অনুৰোধ কৰিম তেওঁৰ এই কলাটো যাতে সদায় অক্ষুণ্ণ ৰাখে। কেনেকুৱা লাগিলে? ভাল লাগিলে। গতিকে এতিয়া ধৰাচোন শেষত এতিয়া তুমি এই বস্তুটো এণ্ডিং কেনেকে কৰিবা? গীতটো পৰিৱেশন কৰিলা, এণ্ডিং কৰিব লাগিব ন? কৈ থৈ যোৱা। ধন্যবাদ যে মই গীতটো পৰিৱেশন কৰিলো। কোৱা যে মই গীতটো পৰিৱেশন কৰিলো। আশা কৰো আপোনালোকৰ ভাল লাগিছে চাগে গীতটো। আগলৈ মোক আশীৰ্বাদ দিব আৰু আগলৈ মোক আশীৰ্বাদ দিব যাতে এনেকুৱা আৰু ভালকে গীত গাব পাৰে। সুন্দৰ। এইখিনিয়ে যোৱা নিশ্চয় কিবা এটা আমাৰ মাজত যিখিনি আমাৰ চাই আছে এতিয়া ইহঁতে এইখিনি কপি কৰি আছে, হয় নে নহয়? ষ্টপ। গতিকে এইটোৱে হৈছে আমাৰ আদৰ্শ। নালাগে, এইটোৱে হৈছে আমাৰ আদৰ্শ। আমি এনেকৈয়ে আগুৱাই যাব লাগিব। শিশু অৱস্থাৰ পৰা যুৱলৈ যাম, যুৱৰ পৰা আমি এটা এটা দায়িত্ব ল'মগৈ। গতিকে আমাৰ কবিতা বুলি কওঁতে আমি কি বুজিলো? আমাৰ ভাৱ অনুভূতিৰে ৰঙাই উপযুক্ত শব্দেৰে যেতিয়া কি হয়, এটা ছবিৰ দৰে আমাৰ সন্মুখেৰে গুচি যায়, তেতিয়া সেইবিধ কলাক আমি কি বুলি কওঁ? কবিতা বুলি কওঁ, হয়নে? কবিতাৰ কাৰণে কিবা এটা বস্তু দেখি তোমাৰ এটা ভাৱ উপজিব লাগিব, হয়নে নহয়? সেই ভাৱটো উপজিলেই নহ'ব। ভাৱটোক কি কৰিব লাগিব? তোমাৰ অনুভূতিৰে তাক ৰং কৰিব লাগিব, ৰঙাব লাগিব। আৰু কেৱল অনুভূতিৰে যদি ৰঙালাও তোমাৰ ভিতৰতে থাকি গ'ল, যেতিয়ালৈকে সি বাহিৰলৈ ওলাই নাহে সি কবিতা নহ'ব, হয়নে নহয়? বাহিৰলৈ ওলাই আহিবলৈ কি লাগিব? উপযুক্ত শব্দ লাগিব। কেৱল উপযুক্ত শব্দৰে তোমাৰ ভাৱটো যদি বাহিৰলৈ ওলাই আহে তেতিয়াও সি কবিতা নহ'ব। যদিহে কবিতাই তোমাৰ সন্মুখত এখন কি কৰিব নোৱাৰে? ছবিৰ সৃষ্টি কৰিব নোৱাৰে, যাক আমি সহজ ভাষাত চিত্ৰকল্প বুলি কওঁ। তাৰমানে প্ৰতিটো কবিতাতে চিত্ৰকল্প থাকেই। চিত্ৰকল্প বেলেগ ধৰণেৰে আমি কি কৰিব পাৰোঁ? লগাব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু প্ৰতিটো কবিতাই এখন চিত্ৰ আঁকিবই লাগিব আৰু তোমাৰ সন্মুখেৰে সেই চিত্ৰখন যেতিয়া কবিতাটো গাই থাকিবা পাৰ হৈ যাবই লাগিব। কবিতা সম্পৰ্কে এইকণ কথা ক'লো, হ'বনে নাই? আমি কবিতাৰ শিৰোনামটো ক'ম আৰু কবিগৰাকীৰ নামটো খালি উচ্চাৰণ কৰিম। গছ ভাল পোৱা ককাৰ ঘৰ। কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ ঘৰ। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। হ'লনে? সিমানতে আমি ৰৈ গ'লো। তাৰপিছত আমি কবিতাৰ ভিতৰলৈ গ'লো। আৰু এই যে ভৱেন্দ্ৰনাথ শইকীয়া বুলি ক'লা, লগে লগে কবিতা আৰম্ভ নকৰিবা, এটা বিৰতিৰ প্ৰয়োজন অকণমান, যাতে ভৱেন্দ্ৰনাথ শইকীয়া আৰু ভাল পালো ৰঘুনাথ একাকাৰ হৈ নাযায়। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা একেলগে। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, এই যে আলহী অতিথি আমি অকণমান নিম্ন স্বৰলৈ লৈ যাম। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমাৰ এই মুখমণ্ডলত কি হ'ব লাগে? ভাৱৰ অভিব্যক্তিটো আমাৰ মুখমণ্ডলত প্ৰকাশ হ'ব লাগে, হয়নে? লাগে নালাগে? তুমি যদি একদম ফ্লেট হৈ পেলাই যে গাব লাগে কাৰণে গাই আছো, ক'ব লাগে কাৰণে কৈ আছো শব্দবিলাক, তেনেকে নহ'ব, হয় নহয়? গতিকে এই আৰম্ভণিত মই যিখিনি কথা কৈ গ'লো ইতিমধ্যে, যে ডাইচত বহা মানুহক কোনো ব্যক্তিকে সম্বোধন কৰাৰ দৰকাৰ নাই। কবিতাৰ শিৰোনামটো ক'বা। শিৰোনামা নহয়, বহুত কবিক দেখিছো আমি কবিতাৰ নাম এনেকে কয়, আৰু কেতিয়াবা কয় কবিতাৰ শিৰোনামা।
কবিতাৰ নাম বুলি নহয়, কবিতাৰ শিৰোনাম। আৰু কবিগৰাকীৰ নাম, এটা বিৰতি, কবিতাটো গালা ভাৱ অনুসৰি। খং আছে, আক্ষেপ আছে, আমাৰ ভাৱ বহুত আছে নহয়, হয়নে নহয়? আমাৰ 9বিধ স্থায়ী ভাৱ আছে, যাৰ পৰা 9বিধ ৰসৰ সৃষ্টি হৈছে। ভক্তি ৰসক বাৰু বেলেগকে থৈছোঁ, ভক্তি ৰস শিউ ৰস, কিন্তু এই আমি 9বিধ ৰসৰ লগত ইয়াৰ সনাপতকা কৰা নাই, হয়নে? সেই 9বিধ ৰসৰ পৰা, 9বিধ ভাৱৰ পৰা, স্থায়ী ভাৱৰ পৰা সঞ্চাৰী ভাৱৰ সহযোগত, সঞ্চাৰী ভাৱটো নিশ্চয়কৈ তোমালোকে বুজি পোৱা নাই সৰুখিনিয়ে। এই যে ফটককৈ আহে আৰু যায়, কাৰোবাক দেখি মোৰ ফটকৈ লাজ লাগি গ'ল, হয়নে? এইবিলাক সঞ্চাৰী ভাৱ, হয়নে নহয়? পটকৈ কাৰোবাক দেখি উচপ খাই উঠিল, পিছ মুহূৰ্ততে কি নাইকিয়া হৈ গ'ল, এখেত হেতামান, নহয়নে? সেই স্থায়ী ভাৱৰ লগত সঞ্চাৰী ভাৱৰ সংযোগত, সহযোগত আমাৰ স্থায়ী ভাৱটো কিহলে পৰ্যবেক্ষিত হয়? ৰসলে পৰ্যবেক্ষিত হয়। সেই 9বিধ ৰসৰ কোনখিনিত আমাৰ কোনটো ৰসৰ প্ৰয়োগ হ'ব, আৰু সেই ৰসৰ প্ৰয়োগেৰে বক্তব্য বিষয়ক আমি কিমান সুন্দৰকৈ আমি উপস্থাপন কৰিব পাৰিম, তাৰ ওপৰতে কি থাকে? আবৃত্তিকাৰৰ সমস্ত কথা তেওঁ কেনেকুৱা হৈছে সেইটো নিৰ্ভৰ কৰে। অসমৰ পুণ্যভূমি বৰদোৱা থান, নাই তাত উচ্চ নিচ সকলো সমান। ৰৈ যোৱা বাটৰুৱা পৰাণ জোৱাই যোৱা, শুনি যোৱা হৰি গুণ। ৰনে দয়াল মাধৱ ভক্তি ৰখে বুৱালা নৈ। দয়াল মাধৱ শংকৰতে লৈলা শিখৰণে, দয়াল মাধৱ ভক্তি ৰখে বুৱা
শংকৰদেৱে বোৱাই দিলে নাম নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাও মেলিলে গুৰু মাধৱে নৌকাত উঠি বৈকুণ্ঠে যায় বৈষ্ণৱ শংকৰে দিলেহি মাধৱক সেই ভাগৱতৰ ৰসেৰে ভকতক মোহিলে নামেৰে সেই বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱতৰ ৰসেৰে ভকতক শংকৰদেৱে বোলে বাণী মাধৱক মাতি আনি কীৰ্তন দশম ৰচিলো মই বান্ধা নামৰ ও শংকৰ মাধৱ ও ভেদ ঈশ্বৰ ও গুৰু নাই দৈত্য পৰে কলি ধৰি নামে সাৰ ও শংকৰ মাধৱ
নামতি আইগৰাকীৰ মাজত থাকিব, বাওঁফালে যিমানগৰাকী থাকিব সোঁফালেও সিমানগৰাকী থাকিব। এতিয়া আমাৰ নামতি একেবাৰে ন্যূনতম, কেতিয়াবা নাথাকিব পাৰে, সেইকাৰণে ন্যূনতম 5 গৰাকী বাধ্যতামূলক আৰু ঊৰ্ধত 11 গৰাকী, বেছি হ'লে 11 গৰাকী আৰু কমত 5 গৰাকী। এটা দলত মাত্ৰ 15 গৰাকীহে সদস্য থাকিব পাৰিব। তাত ধৰা হৈছে যে বাদক 4 জন, আৰু নামতি আই বা বাপ 11 গৰাকী। কিন্তু তাতকৈ কম হ'লেও আপত্তি নাথাকে। প্ৰতিযোগিতাৰ ক্ষেত্ৰত আমি ক'ব গৈ আছো, দিহানামটো যেতিয়া আমি পৰিৱেশন কৰিম তেতিয়া আমি ক'বলৈ গৈ আছো এইটো নহয় যে 11 গৰাকী হ'বই লাগিব, সেইটো নহয়। সেইকাৰণে আমি কৈছো যে ন্যূনতম 5 গৰাকী হ'লেও হ'ব আৰু ঊৰ্ধতম 11 গৰাকী। আৰু আমি এতিয়া প্ৰৱেশৰ পিছত হৰিধ্বনি, গুৰু স্মৰণ, নাম অঞ্জন স্মৰণ আৰু আসন মাৰ্জন, এইখিনি আমি পঢ়িলো। আৰু নামৰ আজ্ঞা। নাম গাবলৈ নামতি আইগৰাকী যেতিয়া নাম পৰিৱেশন কৰিব ওলাব তেতিয়া বাওঁফালে বা সোঁফালে কি হয়, প্ৰণাম এটা কৰি লোৱা হয় নাম গাবলৈ, মানে সেইটো আজ্ঞা বিচৰা হয়। সেইটো লয়টো কথা কৈছো দিহা নাম। তেনে দিহা আমি বহু ক্ষেত্ৰত দেখো, বহুত নামতি আমি দেখিছো যে দিহা নিদিয়ে, খালি লয়টো কি কৰে, ভাঙে। বিলম্বিত লয়টো ভাঙি মধ্যলৈ লৈ যাব, মধ্যলৈ ভাঙি দ্ৰুতলৈ লৈ যাব, কিন্তু মাজত কি কৰে, দিহা নিদিয়ে। তেতিয়াও আমাৰ নম্বৰবিলাক কৰ্তন কৰা হয়। এতিয়া বৰ্তমান আমাৰ দিহানাম পৰিৱেশনৰ ক্ষেত্ৰত 3টা দিহা দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু একদম গুৰুত্বপূৰ্ণ কথা হ'ল দিহা কিন্তু 2টা দিয়াটো বাধ্যতামূলক। দিহা 2টা দিয়াটো বাধ্যতামূলক। কাৰণ প্ৰথম নাম যেতিয়া আমি আৰম্ভ কৰিছো পৰিৱেশনৰ সময়ত, তেতিয়া কিবা কাৰণত আমি দিহাটো দিবলৈ পাহৰিব পাৰো, কিন্তু সেইটোতো সময়টো গুচি যাবগৈ, হয় নহয়? প্ৰথমতে যেতিয়া আমি নাম জুৰিলো তেতিয়া যদি দিহাটো দিবলৈ পাহৰিলো, সেইটো সময়টো গুচি যাবগৈ, তাৰপিছত সময়টো কেতিয়াও নাহে। তেতিয়া বিলম্বিত লয়ৰ পৰা যেতিয়া মধ্যলৈ লৈ যাম তেতিয়া তাৰ মাজত এটা দিহা দিবই লাগিব, সেইটো বাধ্যতামূলক। আকৌ মধ্যলয়ৰ পৰা যেতিয়া দ্ৰুতলৈ লৈ যাম তেতিয়া দিহা দিয়াটো বাধ্যতামূলক। তেতিয়াহ'লে আমাৰ দিহা বাধ্যতামূলক কেইটা হ'ল, 2টা। কাৰণ বিলম্বিত লয়ৰ পৰা মধ্যলৈ লৈ এটা আৰু মধ্যলয়ৰ পৰা দ্ৰুতলৈ লৈ এটা, গতিকে এই 2টা দিহা দিয়াটো বাধ্যতামূলক হ'ল। তাৰপিছত আহিল আমাৰ কি, অৱশেষত আমি হৰিধ্বনিৰে নাম সামৰি মাৰটো, বা এতিয়া বৰ্তমান এটা সংযোজন কৰা হৈছে। আগতে আমাৰ গাঁৱলীয়া টাইপত মানে আইসকলে ও ৰাম জয় হৰি বুলি আগতে গাইছিল, গতিকে সেইটো এতিয়া বৰ্তমান বহুত ঠাইত আছে। আমি ধৰি লওক আজি সংঘত থকাবিলাকে আমি সেইটো বা পোৱা নাই বা আগতে পাইছো, কিন্তু এতিয়াও সংঘত নথকা বহুত লোক আছে, তেওঁলোকে কি কৰে, ও ৰাম জয় হৰি বুলি কৈ পেলাই নামটো সামৰণি মাৰে। গতিকে আমাৰ ক্ষেত্ৰতো সেইটো বাহাল ৰখা হৈছে। এইটো কাৰণেই প্ৰতিযোগিতা এটা কেৱল আমাৰ শৰণীয়া ভোজনীয়াসকলৰ কাৰণে নহয়, এইটো বাকী অশৰণীয়াসকলৰ কাৰণেও প্ৰতিযোগিতাবোৰ হ'ব। গতিকে সকলোৰে কাৰণে প্ৰতিযোগিতাৰ মাপকাঠি একেই হ'ব। এতিয়া তাতে মাজতে এটা বাদ্যৰ কথা আহিল। আমি যে 3টা লয় কৰিলো, 3টা লয়ত এতিয়াতো আমিতো লয়টো ভাঙো, কিন্তু আমি অতদিনে আমি দেখি আহিছো
লয়টো কোনে ভাঙে? নেগেৰাই। তাৰমানে গুৰুত্বটো কোনে পালে? নেগেৰাই। কিন্তু আমাৰতো এইটো নেগেৰা নাম নহয়, আমাৰতো এইটো দিহা নাম, ভক্তিমূলক ভক্তি ৰসযুক্ত দিহা নাম। গতিকে লয়টো কোনে মানে নিৰূপণ কৰিব? নামতীগৰাকী। লয়টো কেতিয়া কিমান সময়ত বিলম্বিত লয়ৰ পৰা মধ্যলয়লৈ যাব সেইটো নামতীগৰাকীয়ে নিৰূপণ কৰিব। আৰু মধ্যলয়ৰ পৰা দ্ৰুতলয়লৈ কেতিয়া যাব সেইটো কোনে? নামতীগৰাকীয়ে নিৰূপণ কৰিব। কিন্তু নেগেৰাই তাক কি কৰিব নোৱাৰে? হস্তক্ষেপ কৰিব নোৱাৰে। আমাৰ কি হয়, বহু ক্ষেত্ৰত নেগেৰাইহে ইংগিত দিয়ে। কেনেকে? বোলে মই এইটো লয়লৈ টানি আনিলো, আপুনি এইটো লয়তহে গাওক। যদিও কথাটো তেনেকে নকয়, কিন্তু বাজনাটোৱে সেইটোৱে কয়। আপোনালোকে দেখিব বহু ক্ষেত্ৰত কি হয়, মানে নেগেৰাযোৰ বজাই নিৰ্দিষ্ট সময়ত আনি সেইটোত বহাই দিয়ে আৰু তাৰ পৰা আমাৰ নামতী আইগৰাকীয়ে নামটো লৈ যায়। তেনেহ'লে আগভাগ কোনে ল'লে? তাত নেগেৰাইহে ল'লে। সেইটোতো ত্ৰুটি দেখা গৈছে। গতিকে সেই তিনিটা লয়ত আগভাগটো আইগৰাকী বা দিহানাম গোৱা বাপজনে সেইটো ল'ব লাগিব। সেইটো নেগেৰাই কিন্তু আগভাগ ল'ব নোৱাৰিব। আৰু বৰতাল বা পাতিতাল, কেতিয়াবা আমি দেখা পাওঁ পাতিতাল বা খুটিতাল বজাওঁতে কিন্তু তেওঁ নিৰ্দিষ্ট মাত্ৰাটো বুজি নাপায়, বহু সময় বজাই থাকে। আজিও আমাৰ বাপজনে বজাইছে, তেওঁ কি বজাইছে কিন্তু ধৰিব পৰা নাই, তেওঁ খালি বজাই গৈ আছে। ইয়াৰ যোগেদি তালখনিও বুজাব লাগে যে এক চাপৰিত আমি কেনেধৰণৰ তাল বাম আৰু মধ্যলয়ত আমি কেনেধৰণৰ তাল বাম। আৰু খৰচাপৰিটো ক'বই নালাগে, আমিতো বজাব পাৰোৱেই, খৰচাপৰিটো এনেই পাৰোঁ, সেইটো সকলোৱে পাৰে, কণ্টিনিউ বজাই যাব, সেইটো একে লেঠাৰিয়ে বজাই থাকিব, সেইটো হৈছে খৰচাপৰি। আৰু বৰতালখনৰ ক্ষেত্ৰত আমিতো বুজোৱেই, তথাপি আমি কৈছোঁ বৰতাল ভাগৰ যিটো শব্দ সেইটো কিহত হয় বাৰু বাপজনে জানেনে? বৰতাল ভাগ কোনখিনি সময়ত আঘাত কৰা হয়? তাৰ মানে চাপৰিৰ মাজতে বৰতাল ভাগৰ শব্দটো বজাই দিয়া হয় আৰু চাপৰিটো পৰালৈ বৰতাল ভাগ সামৰি দিয়া হয়। ঠিক তেনেকেহে বৰতাল বজোৱা হয় আৰু তাৰ সেই ঢংটো আমাৰ দবাৰ লগত একেই, কিন্তু দবাৰ লগত একেই, সেইটো আমি জানিবৰ কাৰণে কৈ থলো। এই যে আপোনালোকৰ সাজপাৰ একেবাৰে ৰঙা, ঘন নীলা আৰু কলা সম্পূৰ্ণভাৱে বৰ্জিত। একেবাৰে ৰঙা চাদৰ মেখেলা, কলা, ঘন নীলা সম্পূৰ্ণভাৱে বৰ্জিত। এতিয়া আমি ৰঙা পিন্ধিলেও পাতল ধৰণৰ আমি পিন্ধিম, বাকী সেউজীয়াটো আমাৰ আৰু পৃথিৱীৰ লগত একেই। গতিকে সেউজীয়াটো মানে চিৰযুগমীয়া, সেইটো চিৰযুগমীয়া, সেইটো আমাৰ থাকিবই, সেইটোত কোনো ভুল ধৰিব নোৱাৰে, সেইটো একেবাৰে আমাৰ প্ৰকৃতিগতভাৱে সত্য আৰু শুদ্ধ। এতিয়া অৱশেষত আমি ক'ব যাম যে এটা আমি নাম পৰিৱেশন কৰা প্ৰথমৰ পৰা ধৰি শেষলৈকে এইটো এটা ডাঙৰ বস্তু, তাত কিন্তু নম্বৰ অলপ প্ৰায় বেছিয়ে থাকে। সেই বস্তুটো আমি ক'ব গৈছোঁ, সেইটো হৈছে দল, একেবাৰে দলৰ যিটো আমাৰ একতা, দলৰ একতাটো আমি কেনেকৈ ৰাখিম। দলৰ একতাটো ৰাখিবলৈ যাওঁতে নামতী আইগৰাকীয়ে যেতিয়া চাপৰি বজায়, তেওঁক অনুসৰণ কৰি পালিসকলেও চাপৰি বজাব লাগিব। নামতীগৰাকীয়ে যিটো মৃদুভাষী হিচাপে নাম পৰিৱেশন কৰিব, বাদ্যকাৰসকলেও ঠিক মৃদুভাৱেৰে বাদ্যযন্ত্ৰ পৰিৱেশন কৰিব লাগিব।
নামতীয়ে যেতিয়া মানে নিজৰ লাস্য মানে ভাৱ দেখুৱাব তেতিয়া হয়তো বাজনাত ৰঞ্জকতা কিছু বৃদ্ধি পাব পাৰে, কিন্তু তাকো মাতৰ ঊৰ্ধত নহ'ব। নামতী আইগৰাকীয়ে যি কণ্ঠৰে নাম পৰিৱেশন কৰিব তাতকৈ ঊৰ্ধত কিন্তু বাদ্য নাবাজিব। কৃষ্ণ। এতিয়া আমি শৰাগৰ শৰাই অনুষ্ঠানলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে আমি প্ৰশিক্ষকসকললৈ আমি কৃতজ্ঞতা জনাম। তাৰ বাবে প্ৰথমেই বৰগীতৰ কাৰণে মন্ত্ৰী বৰদলৈ আইগৰাকীক আমি বিশেষ ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতে নিজৰ এখন সংগীত বিদ্যালয়ৰ কাৰ্যসূচী এৰি থৈ আহি আজি আমাক আইসকলৰ কাৰণে বা যুৱকসকলৰ কাৰণে বা শিশুসকলৰ কাৰণে বৰগীতৰ যি প্ৰশিক্ষণ আগবঢ়ালে তাৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিহানামৰ কাৰণে বিমান গাঁওখোৱা বাপে সুদূৰ ৰহাৰ পৰা আহি আমাক যিমানখিনি দিহা পৰামৰ্শ আৰু গঠনমূলকভাৱে কেনেকৈ দিহানাম পৰিৱেশন কৰিব লাগে সকলোখিনি খুঁটি নাটি মাৰি সকলোকে যি প্ৰশিক্ষণ দিলে তাৰ বাবে তেখেতলৈকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বক্তৃতাৰ বিষয়ত পবিত্ৰ বৰা বাপজনক যি আমন্ত্ৰণ জনাই আনিছিলোঁ তেখেতে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বক্তৃতা দিবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন বা বক্তৃতা দিবলৈ যাওঁতে কেনেকুৱা আচৰণ কৰিব লাগে, কেনেকুৱা ভাৱ ভংগী প্ৰকাশ কৰিব লাগে সকলোবিলাক খুঁটি নাটি মাৰি আৰু এটা অভ্যাস কৰালে। তেখেতে কিছুমান ছাত্ৰক নি মঞ্চত বক্তৃতা দিয়াই যি আমাক খুঁটি নাটি মাৰি হেৰি কৰিলে তেখেতকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কবিতা আবৃত্তিৰ ক্ষেত্ৰত দীপ্তি বৰা আইগৰাকীয়ে তেখেতে নিজা প্ৰচেষ্টাৰে কিছুমান কবিতা আনি সকলোৰ মাজত বিলাই কেনেকৈ আবৃত্তি কৰিব লাগে এই সকলোবিলাক শিকাই দিয়াৰ কাৰণে তেখেতলোকো আমি আন্তৰিক কৃতজ্ঞতা লাভ কৰিছোঁ। এতিয়া আহোঁ এই তিনিখন প্ৰাথমিকে মিলি যি এটা অনুষ্ঠান আজি পৰিৱেশন কৰিলে আৰু লগতে বাপ আইসকলে ইয়াত উপস্থিত থাকি এই অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰালে আৰু আমাৰ 5 নম্বৰ শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি তেখেতসকলে ইয়াত যোগদান কৰি যিখিনি সুস্থ বৃদ্ধি কৰিলে তাৰ বাবে সকলোলৈকে মই কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াৰ লগতে আপোনালোকক এষাৰ কথা অৱগত কৰিব বিচাৰিছোঁ। এই ধৰণৰ কাৰ্যসূচী আমি আগলৈকো চলাই নিবলৈ প্ৰচেষ্টা কৰিম। লগতে শ্ৰী বৰা চেনেলে এই অনুষ্ঠানভাগী প্ৰচাৰ প্ৰসাৰত যি সহায় সহযোগ কৰিলে তেখেতসকলকো আমাৰ কৃতজ্ঞতা থাকিল। কৃষ্ণ।